Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ তাৰমানে 4 নম্বৰ অধ্যায়টো ইয়াত যেটো দ্বিঘাত সমীকৰণ আছে আহক বুজি লওক দ্বিঘাত সমীকৰণ একচুয়ালি কি ইয়াত যদি আপোনালোকে চাই দি মানে হৈছে 2 আৰু ইয়াত লিখিছে ঘাত 2 ঘাত সমীকরণ একচুয়ালি 2 ঘাতের সমীকরণ নহয় মানে সর্বোচ্চ ঘাত 2 যি সমীকরণের সর্বোচ্চ ঘাত 2 সেই সমীকরণকে দ্বিঘাত সমীকরণ বলে আৰু সর্বোচ্চ ঘাত যেটো হেতুকে কোৱা হয় মাত্রা একচুয়ালি মানে দুই মাত্রার সমীকরণ দ্বিমাত্রিক সমীকরণ যেটো হেতুকে দ্বিঘাত সমীকরণ বুলি কোৱা হয় আৰু এই দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হৈছে এটো ax² plus bx plus c equal 0 ইয়াত তিনিটা পদ আছে চাওক এই তিনিটা পদৰ ভিতৰত এটো ধ্ৰুবক পদ তাৰ মানে যেটো লগত চলক না থাকে হেতু হৈছে আমাৰ ধ্ৰুবক পদ আৰু এই ধ্ৰুবক পদটো যদি আমি কনসিডাৰ কৰো চাওক ধ্ৰুবক পদৰ মাত্ৰাটো হ'ব আমাৰ ধ্ৰুবক পদৰ যেটো ঘাতটো 0 হ'ব কেনেকৈ চাওক c আছে c ক আমি এনেকৈ লিখিব পাৰিম cx পাৱাৰ 0 কেনেকৈ লিখিব পাৰো চাওক c ইকুৱেল লিখিব পাৰো c into 1 আৰু 1 ৰ ঠাইত লিখিব পাৰো x পাৱাৰ 0 গতিকে c ইকুৱেল cx পাৱাৰ 0 লিখিব পাৰো তাৰ মানে যিকোনো ধ্ৰুবক সংখ্যাৰ ঠাইত আমি লিখিব পাৰিম সেই সংখ্যাটোৰ লগত x পাৱাৰ 0 তেনেহলে চাওক এই পদটোত আমাৰ মাত্ৰা ঘাত কিমান 0 আৰু এই পদটোত আমাৰ ঘাত কিমান হ'ব ঘাত হব 1 চাওক b ৰ উপর x ৰ উপৰত কি আছে 1 আছে গতিকে এটোৰ ঘাত 1 সূচক 1 গতিকে x ৰ ঘাত কিমান হ'ব 1 তাৰ পিছত এই পদটোত আমাৰ সূচক কিমান আছে 2 আছে চাওক এই পদটোত আমাৰ সূচক 2 গতিকে ইয়াৰ ঘাত কিমান হ'ব হয় ইখিনিৰ ঘাত আমাৰ হ'ব 2 গতিকে সৰ্বোচ্চ ঘাত কিমান আহিল ইয়াত এটোত সর্বোচ্চ ঘাত 2 আহিল সর্বোচ্চ ঘাত যেটো হয় হিটোকে আমাৰ মাত্ৰা বুলি কয় গতিকে এটো দ্বিমাত্ৰিক সমীকৰণ হৈ গল দ্বিমাত্ৰিক সমীকৰণ মানে দ্বিঘাত সমীকৰণ আৰু ইয়াতে abc বুলি যে দেখা পাই আছে এই abc বৰ হৈছে বাস্তৱ সংখ্যা ইয়াত লিখি দিছে abc বৰ বাস্তৱ সংখ্যা আৰু এ নট ইকুৱেল 0 হ'ব লাগিব দ্বিঘাত সমীকৰণ হ'বলৈ হলে এর মান সদায় নট ইকুৱেল 0 হ'ব লাগিব তাৰ মানে 0 হ'ব নোৱাৰিব যদি 0 হৈ যায় তেতিয়া কি হৈ যাব চাওক 0 into x² তেনেহলে x² টো নোহোৱা হৈ যাব x² নোহোৱা হৈ গলে আমাৰ থাকিব কেৱল x থাকিলে হিটোতো ৰৈখিক সমীকৰণ হৈ গল গতিকে দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমাৰ চৰ্তটো হ'ব a not equal 0 এটো দি আমাৰ MCQ আহিব পাৰে এতিয়া এটো সাধাৰণ আৰ্হি মানেনো কি সাধাৰণ আৰ্হি মানে হল যে যাৰ পৰা আমি সকলোখিনি পাব পাৰো বা যিমানবোৰ আমাৰ দ্বিঘাত সমীকৰণ আছে অসংখ্য সেই সকলোখিনি সমীকৰণক আমি এটো আৰ্হিত লিখিব পাৰো সেই কাৰণে এটোক সাধাৰণ আৰ্হি বুলি কোৱা হয় চাওক ইয়াত কেইটামান দ্বিঘাত সমীকৰণৰ উদাহৰণ দিছে আমাৰ কিতাপত চাওক ইয়াত এটোক ইয়াৰ লগত মিলাব পাৰো নেকি এক নম্বৰত যদি চাই ইয়াত চাওক সৰ্বোচ্চ ঘাতটো কি 2 গতিকে এটো দ্বিঘাত সমীকৰণ হয় আৰু ইয়াৰ লগত ৰিজাল্টে এর মান কি হ'ব চাওক এর ঠাইত আমাৰ কি আছে 2 আছে b ৰ ঠাইত কি হ'ব 1 হ'ব তাৰ পিছত c ৰ ঠাইত কি আছে -300 আছে তেনেকৈ এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব এইটোৰ লগত আমি মিলাব পাৰো তাৰ পিছত এইটো চাওক এইটো দ্বিঘাত সমীকৰণ কাৰণ চলকৰ সৰ্বোচ্চ ঘাত 2 আছে চাওক এইটো পদত ঘাত আমাৰ 2 আছে বাকিবোৰত কম আছে কিন্তু সৰ্বোচ্চ ঘাতটো তো 2 গতিকে দ্বিঘাত সমীকৰণ হয় আৰু এটোক যদি আমি এটো স্ট্যান্ডার্ড আৰ্হিত লিখো তেনেহলে কি লিখিব লাগিব প্ৰথমে আমি লিখিব -3x² তাৰ পিছত লিখিব লাগিব +4x + 2 লিখিব লাগিব গতিকে এর মান এটোৰ লগত তুলনা কৰিলে ইয়াত এর মানটো কিমান আহিব -3 b ৰ মান আহিব 4 আৰু c ৰ মান 2 তাৰ পিছত ইটোক যদি তুলনা কৰা হয় তেনেহলে এর মান কি হ'ব -1 b ৰ মান 0 আহিব চাওক এটো কেনেকৈ লিখিব পাৰিম -x² টো আগত লিখিম প্লাস ইয়াত চাওক x থকা নাই x থকাটো নাই মানে কি 0 into x লিখিম প্লাস
আমাৰ ধ্ৰুবক সংখ্যা ইয়াত 1 আৰু 300 আছে, গতিকে 1 আৰু 300 প্লাস কৰিলে আমাৰ 301 হৈ যাব। গতিকে এইখিনিক লিখিব পাৰি -x² প্লাস 0 into x প্লাস 301 ইকুৱেল 0। গতিকে স্ট্যান্ডার্ড আৰ্হিৰ লগত তুলনা কৰিলে এৰ মান হ'ব -1, বিৰ মান হ'ব 0 আৰু চিৰ মান হৈ যাব প্লাস 301। দ্বিঘাত সমীকৰণৰ আমাৰ কনসেপ্টটো এইখিনিয়ে। আৰু ইয়াৰ লগত এটা কথা জনাই দিও কি যে এই লেসনৰ যিবোৰ আমি অংক কৰিম সেই অংকবোৰত আমি সমীকৰণ বনাবলৈ হলে আমি কি কৰিব লাগিব, এটা চলকহে ধৰিব লাগিব। এটা চলক ধৰিলে আনটো আমি পাই যাম, কাৰণ এটাৰ লগত আনটো তুলনা কৰা থাকে। যদি তাৰমানে এনেকুৱা যদি থাকে এটা সংখ্যা দুটা সংখ্যাৰ সমষ্টি 27 আৰু পূৰণফল ইমান এনেকুৱা দিয়া থাকিব, তেনেহলে আমি দুটা সংখ্যাৰ ঠাইত দুটাই ধৰিব নোৱাৰো যে এটা সংখ্যা x আনটো y, এনেকুৱা নহয়। আমি ধৰিব লাগিব এটা সংখ্যা ইমান, তেনেহলে আনটো সংখ্যা যিটো যোগফল দি আছে তাৰ পৰা সেই x টো মাইনাস কৰি দিলে আনটো পাই যাম। গতিকে সেই দুটা পূৰণ কৰিলে পূৰণফলটো যিমান দিয়া থাকিব তেনেকৈ আমি সমীকৰণটো পাই যাম। গতিকে ইটো লেসনত আমি এটাহে ধৰিব লাগিব চলক, আৰু ইয়াৰ আগৰ লেসনত যে আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, তাত আমি দুটা মানে ধৰিব লগা হৈছিল যে এটা x হলে আনটো y, এটা ধৰা হল সংখ্যা দুটাৰ এটা x আনটো y। থ্যাংক ইউ।